আজিৰ টপিকটো হৈছে অলিগোপলি বা স্বল্প বিক্ৰেতাৰ বজাৰ। অলিগোপলি অৰ্থ হৈছে যে যিটো বজাৰত মাত্ৰ কেইজনমান বিক্ৰেতা বা উৎপাদন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে তাকে কোৱা হয় অলিগোপলি। আৰু অৰ্থনীতিবিদসকলৰ মতে এই সংখ্যাটো 2 পৰা 10ৰ ভিতৰত হ'ব পাৰে। আৰু এওঁলোক হৈছে একোখন বৃহৎ প্ৰতিষ্ঠান। তো আমি আজি অলিগোপলিৰ বিষয়ে অলপ বিতংভাৱে আলোচনা কৰিম। তো অলিগোপলি প্ৰথম কোৱা হৈছে যে এ মাৰ্কেট ষ্ট্ৰাকচাৰ where a small number of large companies compete for customers। বৃহৎ প্ৰতিষ্ঠান কিন্তু কম সংখ্যা, তেওঁলোকে কাষ্টমাৰৰ কাৰণে কম্পিটিশ্যন কৰে। আৰু each firm is large enough to have an impact on the market price of its output। যিহেতু প্ৰতিখন অনুষ্ঠানে হৈছে যিহেতু প্ৰতিটো প্ৰতিষ্ঠানে হৈছে বৃহৎ প্ৰতিষ্ঠান, তো তেওঁলোকৰ যি সিদ্ধান্ত লোৱা, তো তেওঁলোকৰ যি দৰ নিৰ্ণয় কৰে, তেওঁলোকৰ যি আউটপুটৰ কোৱান্টিটি, সেইবোৰে তেওঁলোকৰ ৰাইভেল মানে আন অলিগোপলি প্ৰতিষ্ঠানক ইম্পেক্ট কৰে, এটা প্ৰভাৱ পেলায়। তো তেওঁলোকে নিজেই মানে তেওঁলোকে দৰ নিৰ্ণয় কৰাৰ সময়ত বা আউটপুটৰ ডিচিশ্যন লোৱাৰ সময়ত তেওঁলোকৰ যোনটো ৰাইভেল কোম্পানী তেওঁলোকৰ ওপৰত চকু দিব লাগে। তাৰপিছত কোৱা হৈছে যে অফেন ৰিফাৰ্ড টু এজ কম্পিটিশ্যন এমং দ্য ফিউ। কম্পিটিশ্যন কাৰ মাজত? কম সংখ্যক বৃহৎ প্ৰতিষ্ঠানৰ মাজত, যিটো 2 পৰা 10ৰ ভিতৰত হ'ব পাৰে কিছুমান অৰ্থনীতিবিদৰ মতে। আমি বাস্তৱ জীৱনত অলিগোপলিৰ বহুত উদাহৰণ দেখিবলৈ পাওঁ। যিদৰে আমাৰ কমিউনিকেশ্যন ছেক্টৰ, ভাৰতৰ কমিউনিকেশ্যন ছেক্টৰত বৰ্তমান 2টা বিগ প্লেয়াৰ আছে। সেয়া হৈছে এয়াৰটেল ভাৰ্চেছ জিঅ'। আৰু এয়াৰটেলে প্ৰতিটো ডিচিশ্যন লোৱাৰ আগত জিঅ'ৰ ডিচিশ্যনখিনিও তেওঁলোকে ভাবি চাব লাগিব। তেনেকৈ জিঅ'ই যিকোনো ডিচিশ্যন লোৱাৰ আগত এয়াৰটেলৰ প্ৰতিও অলপ চাব লাগিব, কোনে কি কৰিছে, দামটো কোনে বঢ়াইছে কমাইছে, তেনেধৰণৰ নজৰ ৰাখিব লাগিব। তাৰপিছত আৰু এটা উদাহৰণ চাব পাৰোঁ, সেইটো হৈছে অটোমোবাইল বা গাড়ী ইণ্ডাষ্ট্ৰী। য'ত আমি দেখোঁ যে বৃহৎ প্ৰতিষ্ঠান আছে কেইখনমান আছে, টাটা, মহিন্দ্ৰ, মাৰুতি, হিউণ্ডাই, তেনেকৈ 10ৰ তলত বৃহৎ প্ৰতিষ্ঠান আছে যি গাড়ী উৎপাদন কৰে ভাৰতত বা গাড়ী বিক্ৰী কৰে। নেক্সট আমি যাম যে অলিগোপলিৰ 2টা ভাগ কৰিব পাৰি। সেয়া হৈছে পাৰফেক্ট এণ্ড ইমপাৰফেক্ট অলিগোপলি। পাৰফেক্ট অলিগোপলি কেতিয়া হয়? যেতিয়া তেওঁলোকৰ যোনটো আউটপুট, যিটো প্ৰডাক্ট উৎপাদন, সেয়া যিটো হোমোজিনিয়াছ ইন নেচাৰ। হোমোজিনিয়াছ মানে একদম একে, দেখিবলৈ একে, টেষ্টটো একে, ৰঙো একে, কোনো পাৰ্থক্য নাই। যিদৰে আমি চাব পাৰোঁ, তাৰ উদাহৰণ 2টা দিছোঁ মই, চিমেণ্ট ইণ্ডাষ্ট্ৰী আৰু মিনাৰেল ৱাটাৰ। যোন 10 টকীয়া আমি পানী বটল ক্ৰয় কৰি খাওঁ, সেইটো মিনাৰেল ৱাটাৰ, কোনো বেলেগ পাৰ্থক্য নাই। ড্ৰিংকিং ৱাটাৰ ইজ ড্ৰিংকিং ৱাটাৰ, কিন্তু পেকেটিংটো বেলেগ থাকে, কাৰোবাৰ বিছলেৰী থাকে, কাৰোবাৰ একুৱাফিনা থাকে, কাৰোবাৰ বেলেগ থাকে। তাৰপিছত আহে ইমপাৰফেক্ট অলিগোপলি। ইমপাৰফেক্ট মানে যেতিয়া তেওঁলোকৰ যোনটো ফাইনেল প্ৰডাক্ট, যিটো উৎপাদন, সেইটো অলপ ডিফাৰেঞ্চিয়েট হয়, অলপ ইটোতকৈ ইটো বেলেগ হয়, ৰঙত বেলেগ হ'ব পাৰে, আকাৰত বেলেগ হ'ব পাৰে, বা কোৱালিটিটো বেলেগ হ'ব পাৰে। যিদৰে আমি চাওঁ গাড়ী, এতিয়া মাৰুতি আৰু হিউণ্ডাই দুইটা প্ৰতিষ্ঠানে গাড়ী বনায়, কিন্তু দেখাত একে নহয়। মাৰুতিৰ গাড়ীৰ এটা কিছুমান বেলেগ ডিজাইন থাকে, তেনেকৈ হিউণ্ডাই গাড়ীৰ বেলেগ এটা ডিজাইন থাকিব। ৰঙত তেওঁলোকে পাৰ্থক্য কৰে, হয় নাই? বা ভিতৰত যি ফিচাৰ্ছ দিয়ে তাত পাৰ্থক্য কৰে। মাৰুতিৰ মাইলেজ ভাল, কিন্তু টাটাৰ ছেফটি ভাল, তেনেকৈ তেওঁলোকৰ নিজৰ বৈশিষ্ট্য কিছুমান থাকে। আৰু এটা আমি উদাহৰণ চাব পাৰোঁ যি ছফ্ট ড্ৰিংক। আৰু ছফ্ট ড্ৰিংকৰ উদাহৰণ দিছোঁ কোকা কোলা ভাৰ্চেছ পেপচি। এতিয়া চাবা তোমালোকে মিনাৰেল ৱাটাৰ ক্ষেত্ৰত কি হৈছিলে? হোমোজিনিয়াছ প্ৰডাক্ট, পাৰফেক্ট অলিগোপলি। কিন্তু যেতিয়া ছফ্ট ড্ৰিংকলৈ আহিলে, কোকা কোলাৰ সোৱাদ বেলেগ, হয় নাই? ৰং বেলেগ আৰু পেকেজিং বেলেগ। কোকা কোলা বুলি ক'লে আমি সাধাৰণতে ৰঙা ৰংটো দেখোঁ, ঠিক আছে। পেপচি বুলি ক'লে আমি কি দেখোঁ? নীলা ৰংটো দেখোঁ, পেপচি যোনটো পেকেটিং। আৰু ঠিক হৈছে কোকা কোলা আৰু পেপচি হৈছে ডিফাৰেঞ্চিয়েটেড প্ৰডাক্ট। নেক্সট আৰু এটা ভাগ আছে অলিগোপলিৰ, সেয়া হৈছে কলিউচিভ এণ্ড নন কলিউচিভ অলিগোপলি। কলিউচিভ মানে কি হৈছে? যেতিয়া তেওঁলোকে বৃহৎ প্ৰতিষ্ঠানসমূহে নিজৰ মাজত এটা চুক্তি কৰে, লিখিত হওক বা কথিত হওক, যে আমি দৰটো ইমানেই ৰাখিম বা আমি উৎপাদন ইমানেই ৰাখিম। উৎপাদন কম কৰিলে কি হয়? যোগানটো কমি যায়, তেতিয়া দৰটো তেওঁলোকে অলপ বেছি ৰাখিব পাৰে। নিজৰ মাজত যদি বুজাবুজি থাকে, তেতিয়া মানে সেইটো কলিউচিভ বুলি কোৱা হয়। আৰু কেনেধৰণৰ বুজাবুজি? প্ৰাইচ ফিক্সেশ্যন হ'ব পাৰে। তেওঁলোকে দৰটো তয়ো ইমান ল'বি, ময়ো ইমান ল'ম, তেনেকৈ তেওঁলোকে দৰটো ফিক্স কৰিব পাৰে। আৰু তেওঁলোকে কি কৰিব পাৰে? আৰু এটা উদাহৰণ দিছে, লিমিট এণ্ট্ৰি ইনটু ইচ আদাৰ্ছ টেৰিটৰী। তেওঁলোকে নিজৰ মাজত টেৰিটৰী ভগাই ল'ব পাৰে। বোলে উজনি অসমত অকল তই বিক্ৰী কৰিবি, নামনি অসমত মই বিক্ৰী কৰিম, আমি নিজৰ মাজত কম্পিটিশ্যন নকৰোঁ। তেনেধৰণৰ যদি বুজাবুজি থাকে, তাক কোৱা হয় কলিউচিভ অলিগোপলি। আৰু এটা ভাগ আছে নন কলিউচিভ অলিগোপলি। নন কলিউচিভ অলিগোপলি ক্ষেত্ৰত তেওঁলোকৰ কোনো বুজাবুজি নাথাকে। তেওঁলোকে
মানে তেওঁলোকৰ মাজত এটা প্ৰকাৰৰ শত্ৰুতা থাকে, তেওঁলোকে ইজনে ইজনক মানে কেনেকৈ অতিক্ৰম কৰি আগবাঢ়ি যাওঁ তাত তেওঁলোকে ভাবি থাকে, আৰু সেইটো তেওঁলোকে কেনেকৈ কৰে, এডভাৰটাইজিং কৰে বা দৰ প্ৰাইচ ৱাৰ্চ কৰিব পাৰে, হয় নাই? যিটো বস্তু বেলেগ এটা প্ৰতিষ্ঠানে 30 টকাত দি আছে বেলেগে 28 টকাত দিব, তেনেকৈ বহুত প্ৰাইচ ৱাৰত তেওঁলোকে পাৰ্টিচিপেট কৰে। এতিয়া আমি আহিছোঁ দ্য কেৰেক্টাৰিষ্টিক্স অফ অলিগোপলি। অলিগোপলিৰ বৈশিষ্ট্যসমূহ। 1 নম্বৰত আছে ইণ্টাৰডিপেণ্ডেঞ্চ। তেওঁলোকে এখন প্ৰতিষ্ঠানে এইখন প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰশীল। কিয়? কাৰণ যদি এখন প্ৰতিষ্ঠানে নিজৰ দৰ বঢ়াই দিয়ে, দামটো যদি বঢ়াই দিয়ে 30 পৰা 35 টকালৈ লৈ যায়, তেওঁ কি হ'ব? গোটেই কাষ্টমাৰ হেৰুৱাই পেলাব, কাৰণ বাকী প্ৰতিষ্ঠানসকলে গোটেই কাষ্টমাৰখিনি লৈ ল'ব। বা এখন প্ৰতিষ্ঠানে যদি নিজৰ দৰটো কমায় 30 পৰা 28লৈ, তেতিয়া বাকী তেওঁ যোনবোৰ প্ৰতিষ্ঠান তেওঁলোকেও নিজৰ ভাবিব লাগিব যে আমিও দামটো কমাব লাগে, নহ'লে প্ৰথম প্ৰতিষ্ঠানখনে যিখনে দামটো কমালে তেওঁলোকে গোটেই কাষ্টমাৰখিনি লৈ ল'ব। তো তেওঁলোকৰ প্ৰতিটো সিদ্ধান্ত লোৱাৰ আগতে তেওঁলোকে নিজৰ ৰাইভেলসকলৰ সিদ্ধান্তসমূহ চাই ল'ব লাগে, কোনে কি কৰি আছে। তাৰপিছত আছে বেৰিয়াৰ্ছ টু এণ্ট্ৰি। এণ্ট্ৰি বেৰিয়াৰ কিয়? কাৰণ এইবোৰ হৈছে বৃহৎ এটা ইণ্ডাষ্ট্ৰী, যিধৰণে কাৰ ইণ্ডাষ্ট্ৰীত সোমাবলৈ হ'লে বহুত বছৰ তোমাৰ সময় লাগে আৰু যথেষ্ট মূলধন লাগে, হেজাৰ কোটি লাখ কোটিৰ প্ৰয়োজন হয়। সাধাৰণ মানুহে, এজন মানুহে লোন এটা লৈ এখন কাৰ ইণ্ডাষ্ট্ৰী স্থাপন কৰিব নোৱাৰে। আকৌ এটা থাকে পেটেণ্ট, যিটো আমি মানে ফাৰ্মাচিউটিকেল কোম্পানীৰ ক্ষেত্ৰত, দৰৱ বনোৱা কোম্পানীৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ। তেওঁলোকে যেতিয়া দৰৱ এটা বনায় বা কিবা ড্ৰাগ এটা নতুনকৈ টেষ্ট কৰে বা যেতিয়া ইনভেণ্ট কৰে, উদ্ভাৱন কৰে, তেতিয়া তাত এটা পেটেণ্ট থাকে, 20 বছৰমানৰ পেটেণ্ট এটা থাকে। তো সেইটো সময়ত বেলেগ প্ৰতিষ্ঠানে সেই ড্ৰাগটো ৰেপ্লিকেট কৰিব নোৱাৰে, মানে ফৰ্মুলাটো গম পালেও তেওঁলোকে বনাব নোৱাৰে, আইনী তাত বেৰিয়াৰ আছে, হয় নাই? সেইটো কৰিলে জেল খাব লাগিব যিজনে কৰে। তো সেই পেটেণ্টৰ কাৰণে বেলেগ প্ৰতিষ্ঠানে পটককৈ সোমাব নোৱাৰে অলিগোপলি মাৰ্কেটত। তাৰপিছত আহে এডভাৰটাইজিং। অলিগোপলি মাৰ্কেটত, স্বল্প বিক্ৰেতাৰ বজাৰত এডভাৰটাইজিং কষ্টটো বহুত হাই। কাৰণ কেলে? যিটো তোমালোকে নন কলিচিভ অলিগোপলি বা যোনটো হেটেৰজিনিয়াছ যিটো অলিগোপলি, যিটো ইমপাৰফেক্ট অলিগোপলি, তাত কোৱা হৈছিলে যে তেওঁলোকৰ প্ৰডাক্টবোৰ ডিফাৰেঞ্চিয়েটেড, হয়নে? এটাৰ যদি বস্তুটো একেই কিন্তু আকাৰ বা সোৱাদ বা ৰংটো বেলেগ, তো তেওঁলোকে নিজৰ যোনটো ৰং বা নিজৰ যোনটো আকাৰ, সেইটো তেওঁলোকে যিমান পাৰে এডভাৰটাইজিং কৰিব লাগিব। টিভিত হওক বা পেপাৰত হওক বা যি ধৰণে হওক, বা ছ'চিয়েল মিডিয়া হওক, ফেচবুক, ইনষ্টাগ্ৰাম, তেওঁলোকে এডভাৰটাইজিং খৰচটো বহুত কৰিব লাগিব। যিদৰে তোমাৰ কলগেট, পেপচুডেণ্ট বা ক্ল'জ আপ একেটাই বস্তু, কিন্তু তেওঁলোকে এডভাৰটাইজিঙত গুৰুত্ব দিয়ে। নিজৰ ডাঙৰ ডাঙৰ চেলিব্ৰিটি লয়, ফিল্ম ষ্টাৰ লয়, ক্ৰিকেটাৰ লয়, এডভাৰটাইজিঙৰ ওপৰত বহুত পইচা খৰচ কৰে অলিগোপলি প্ৰতিষ্ঠানবোৰে। তাৰপিছত যিটো প্ৰাইচ, ফেয়াৰলি ৰিজিড, মানে যিটো অলিগোপলি মাৰ্কেটৰ যিবোৰ দৰ, সেইটো সাধাৰণতে পটককৈ সলনি নহয়, বহুত দিনলৈ একেটা দৰে থাকে। আৰু অলিগোপলি প্ৰতিষ্ঠানে যিমান পাৰে প্ৰাইচ ৱাৰত মানে পাৰ্টিচিপেট নকৰে, মানে দাম কমোৱা বঢ়োৱা সেইবোৰ নকৰে, তেওঁলোকে বেলেগ ধৰণে কৰে, যিদৰে এডভাৰটাইজিং নিচিনা কৰে। দাম কমাই যে বেলেগৰ কাষ্টমাৰ লৈ ল'ম, তেওঁলোকে পৰাপক্ষত নকৰে সেইটো বস্তু। তাৰপিছত আহে ফিউ চেলাৰ্ছ এণ্ড মেনি বায়াৰ্ছ, যিটো মই প্ৰথমতে ক'লোঁ, অলিগোপলি মাৰ্কেটত বিক্ৰেতা বহুত কম থাকে আৰু উপভোক্তা বহুত বেছি থাকে।